এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট আজি ৰুটি আলু ভাজি শুকান ৰুটি আলু ভাজি আৰু ইফালে ঘি দিয়া ৰুটি মই পিছে শুকান ৰুটিয়ে খাম আৰু এয়া আজি যেটো বাৰ্থডে এটা আছে সেইকাৰণে দেখিছেনে গিফট এটা আনিলো কেনেকুৱা লাগিছে জনাব দেই আৰু এয়া লগতে কাপোৰযোৰ দিলেতো নহব হেতু কাৰণে ভাবিলো বোলো গাড়ী এখনো দিও তাক যেটো হি সৰুলা খেলি ভাল পাব আৰু সৰুলা চলিবোৰ সদায় খেলা বস্তুৱে ভাল পায় যেটো লৰাবিলাকে গাড়ী বল এবে ভাল পায় আৰু এনেকেটো নিলে নহব যেটো হেতু কাৰণে ভাবিছো পেকিং কৰাই ল মই আনিছিলো ঘৰতে কৰিম বুলি কিন্তু নোৱাইলো সেই দোকানতে ধুনিয়াকে পেকিং কৰাই ল মানে কাপোৰযোৰ পাৰিছিলো কিন্তু গাড়ীখন নোৱাইলো হেতু কাৰণে ভাবিলো দুইটাই বাহিৰতে কৰাই ল ধুনিয়াকে আৰু ইয়াতে কৰাই মানে পেকিংটো কৰাই ল আৰু তাৰ পিছত বেটাটোলে মই আনিছিলো চকলেট এটা কিন্তু দিবহে নোৱাইলো গাড়ীতে সোমাই থাকিলে পাহৰি থাকিলো যেটো হিয়তো তালে গাড়ী নহুমাই হেতু কাৰণে নিয়াই নহল আৰু বাবুটো যেটো 1 বছৰ হৈছে তো চকলেট খাব পাই নে নয় মই গম নাপাইছো কিন্তু হলো লৈ লৈছিলো মৰমত কিন্তু দিব নোৱাইলো তাৰ পিছত ইয়া গৈ থাকো আৰু এতিয়া আৰু এটা কাম আছে একেবাৰে কৈ লওঁ জুবিনদা যেটো চিঠিখন মই বন্ধাব আছিল তো হেতু কাৰণে আজি ফাইনালি বন্ধাই মেলি লৈ লওঁ গাড়ীতে বৰাই আৰু ইয়া এখন দোকানতে ফটোখন বনাব দিছো ফ্ৰেমত তাৰ পিছত এত বলে ফ্ৰেমবোৰ লৈ লহে দাম আছে বলে মই নাজানো আজি ফাৰ্স্ট টাইম আইছো এনেকে ফটো মানে ফ্ৰেমত বনাবৰ কাৰণে মইতো নাজানো এবিলাকত মই ইমান এক্সপাৰ্ট নহয় কিবা এটা মানে শিকিলো আৰু গম পালো আৰু ফাৰ্স্ট টাইম ফাইনালি হৈ গ'ল ইয়া ফটোখন এটা ধুনিয়াকে লৈ ল গাড়ীতে থৈ যাম যেটো তালে নিনু কেনেবাকে ভাগিলে পৰিলে আকৌ মোৰে মনটো বেয়া লাগিব আৰু ফাইনালি জেগা বিচাৰিছো গাড়ী থবলৈ ক'তো জেগা পোৱা নাই হেতু কাৰণে ভাবিলো যে এতিয়া তালে মানে গাড়ী নহুমাই ৰাস্তাটো ঠেক হয় হেতু কাৰণে স্কুলৰ ওচৰতে ৰাখিম আৰু ইয়াতে আৰু বাকি দেখো হিয়তে আমাক নিবলে আহিলে বাইক লৈ পিনে হে ফাইনালি পালোহি আৰু ইয়া বাৰ্থডে বয় আৰু বাৰ্থডে বয় মাক আৰু ইয়া ওচৰ আলহী আৰু ইয়া কেকটো দেখিছেনে খুবেই মৰম লগা আৰু দদাইকে মানে পুৰা একদম ফুৰ্তিত কবনৈ আৰু এটা কেক আনিবলৈ গৈছে হেতু কাৰণে ৰখি আছো আমি আমাৰ কাৰণে ৰখি আসলে হেনো কেক কাটিবলে আৰু ইয়া ইমান ধুনিয়াকে ডেকোৰেশন কৰিছে ফাইনালি ইয়া কেকটো আনিলে আৰু দদাইকে ইয়া দেখিছেনে বাৰু দুটা কেক আৰু তাৰ এবছৰ হৈছে আজি আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ বেটাটো মানে আমাৰ বাবুটো পঢ়ি শুনি ভাল মানুহ হয় যেন হে আৰু হেয়া বাৰ্থডে বয় মাক ইয়া বাপেক আৰু এয়া আমাৰ বাৰ্থডে বয়টো আৰু এয়া কণমানি কিটা দেখিছেনে খুব ভাল পাইছে একদম ফুৰ্তি কি কম আৰু লৰা ছোৱালীবোৰটো এয়াই ফুৰ্তি নহয় জানো তাৰ পিছত এয়া কোন নাজানো কিন্তু বেলুন পুৰা একদম ফুটাইছে আৰু এয়া দেখিছেনে মানুহ কিন্তু ভালে মান হৈছিলে দেই আমি আগতে আহিছো বাৰু 3 বাৰ হৈছে এওঁলোকৰ বিয়া হৈছিলে তো আহিব নোৱাৰিলো বাৰু মানে বিহাৰলৈ মাতিছিলে যাব নোৱাৰিলো বহুত দূৰ হয় আৰু এয়া দৌতিয়েক হয় বাৰ্থডে বয় ভাগৰ আৰু এয়া আইতাকক দেখাম বাৰু আপোনালোকক আৰু এয়া আইতাক খুব ভাল এওঁলোকৰ ঘৰখন আৰু এয়া দেখিছেনে আমাৰ বেটাটো মানে বাৰ্থডে বয়টো এয়া কেক খাব দিলে তাৰপা পুৰি পনীৰ সবজি তেনেকে দিছে মই কিন্তু গেছ হৈছে কাৰণে পুৰি মই বেছি খাব নোৱাৰিলো হসকে খাবলে বহুত ভাল হৈছে আৰু ক্ষীৰো দিছিলে আৰু ফাইনালি ইয়া জুবিনদা ফটোখন ঘৰত এটা ধুনিয়াকে সজাই ৰাখি মানে চিঠিখন ক'ত নথকে ভাবিলো যে নাই কম্পিউটাৰ টেবুলতে থওঁ যেটো ৰাতিপুৱা হৈ উঠি তেওঁক মানে মই চাব পাৰিম মনটো ভাল লাগিব আৰু বিশেষকৈ মই ইয়াতে কাম হয় তো তেওঁকো চাই থাকিম আৰু কামো হৈ থাকিব মানে যিকোনো মোৰ ধৰিলক কম্পিউটাৰ কিবা কিবি কাম থাকিলে বা লিখা পঢ়া কিবা কিবি আৰু সৰু সুৰা কাম থাকে ন মোৰটো সেইখিনি মই ইয়াতে কৰো আৰু এয়া এইটো মই এখন টেবুল মোৰ হোৱা ৰুমত আছে এটো কাৰণে মই হোৱা ৰুমতে ৰাখিছো তেখেতক আৰু এয়া মনটো ভাল লাগিছে সপোনটো পূৰ হৈছে লাহে লাহে এতিয়া তেখেতৰ ওচৰলৈ যাম আৰু এয়া অকমান সৰুকে ক্লিপ কেটামান লগাই দিলো এওঁলোকৰ ঘৰখন হসকে বহুতে ভাল এনেকুৱা লাগিলে যে নিজৰে কোনোবা আপোন মানুহ তেনেকুৱা লাগিলে আৰু হে আৰু বিয়ালে মাতিছিলে যাব নোৱাৰিলো বহুত দূৰ হয় বিহাৰ হয় হেতু কাৰণে তেওঁলোকক কৈছো আৰু বিয়া নাপাবলে সেইকাৰণে আজি বাৰ্থডে লৈকে আহিছো আমি পিছে 3 বাৰ আহিলো দে এওঁলোকৰ ঘৰলে আৰু এওঁলোকৰ মানে বিয়াখন আজি 2 বছৰ হৈ গৈছে আৰু তো হে আৰু এদিন যাম বুলি ভাবিছো বিহাৰলৈ তেতিয়া এওঁলোকৰ ঘৰত সোমাম বুলি ভাবিছো আৰু বিহাৰ যোৱা নাই যেটো ফুৰিব লাগিব জেগাবিলাক ফুৰাম কৈছে আমাক
তো তেওঁলোকৰ থ্ৰুৱেদিয়ে যাম আৰু এদিন। আৰু সেয়া দেখিছেনে, আমি আৰু খাই বৈ ঘূৰি আহিলোঁ আৰু বেছি দেৰি নকৰিলোঁ। তো সেই আছিলে ভিডিঅ'টো আজিলৈ ইমানেই। বাই।